ছাত্ৰবৃত্তি সলনি হ'ব ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ অহা বৰ্ষৰ পৰা আনন্দৰাম বৰুৱা বঁটা আৰু বাণীকান্ত বঁটা প্ৰদানৰ ক্ষেত্ৰত পৰিৱৰ্তন অনা হ'ব বুলি প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰীয়ে আপোনালোকে এটা বস্তু শিক্ষান্ত পৰীক্ষাটো নাথাকে শিক্ষা কণ্টিনিউ হ'ব গতিকে এইটো বিদ্যালয় শিক্ষাত যেনেকৈ 8ত পৰীক্ষা হয় 9ত পৰীক্ষা হয় তেনেধৰণৰ পৰীক্ষা এটা দশম শ্ৰেণীত হ'ব গুৰুত্ব বাঢ়িব দ্বাদশ শ্ৰেণীলৈ ধৰা হ'ব স্কুলীয়া শিক্ষাৰূপে পঞ্চম অষ্টম আৰু দশম শ্ৰেণীত বৃত্তি পৰীক্ষা এতিয়া এটা পৰিৱৰ্তিত আঁচনিত আনন্দৰাম বৰুৱা ছাত্ৰবৃত্তি বঁটা আৰম্ভ হ'ব আৰু ক্লাছ 5 ক্লাছ 8 আৰু ক্লাছ 10 তিনিটা বৃত্তিৰ ব্যৱস্থা কৰা হৈছে আনন্দৰাম বৰুৱাৰ নামত নৱম শ্ৰেণীত সকলোকে চাইকেল সকলো ছাত্ৰ ছাত্ৰীয়ে পাব চাইকেল নম্বৰৰ ক্ষেত্ৰত কোনো কথা নাই ক্লাছ 9ত যেতিয়াই আমাৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 9লৈ পাব সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে একোখনকৈ চাইকেলৰ ব্যৱস্থা কৰা হৈছে অষ্টমৰ পৰা নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে আৰোহণ আঁচনি থাকিব দ্বাদশ শ্ৰেণীত দিয়া হ'ব বাণীকান্ত বঁটা তাতো কিছু হাল সলনি থাকিব বুলি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে প্ৰকাশ কৰিলে ইয়াৰ লগে লগে সতৰ্কতাও জাৰি কৰিলে পেগুৱে ফোন নম্বৰ সলনি নকৰিবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ নম্বৰ সলনি কৰিলে আধাৰ কাৰ্ড বেংক শিক্ষা হেতু সকলোতে আপডেট কৰিব লাগিব লগতে সকলো শিশুকে একাউণ্ট খুলি দিয়াৰো আহ্বান শিক্ষামন্ত্ৰীগৰাকীৰ যদিহে শিশুসকলৰ বেংক একাউণ্ট থাকে স্কুল ইউনিফৰ্মৰ টকা লাভ কৰিব পোনে পোনে হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট DY365